মহকুমাৰ বিলুপ্তি ঘটাই অসমত আৰম্ভ হ'ল সমজিলা ব্যৱস্থাৰ। দেশৰ প্ৰশাসনিক বুৰঞ্জীত খোদিত হ'ল অসমৰ নাম। প্ৰশাসনক ৰাইজৰ কাষ চপাই নিবলৈ মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপ এতিয়া দেশজুৰি চৰ্চিত। সমজিলাৰ চিন্তা কেৱল অসমৰ উদ্ভাৱন, মুখ্যমন্ত্ৰীলৈ প্ৰশংসা বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজি আমি ৰাজ্যত ৩৯খন সমজিলাৰ কাৰ্যালয় আৰু সমজিলাৰ উদ্বোধন কৰিছোঁ। ভাৰতৰ প্ৰশাসনিক বুৰঞ্জীত এটা নতুন ব্যৱস্থা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো এক ইনোভেশ্যন ফ্ৰম আছাম, অসমৰ এক উদ্ভাৱন বুলি তেওঁ আমাক বাৰ্তা দিছে। মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমি প্ৰশাসনক ৰাইজৰ ওচৰ চপাই লৈ যোৱাৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি সক্ষম হ'লোঁ। অসমত স্থাপন হ'ব ৭৮খন সমজিলা। তাৰ এই অংশস্বৰূপে প্ৰথম পৰ্যায়ত ৰাজ্যত মুকলি হ'ল ৩৯খন সমজিলা আয়ুক্তৰ কাৰ্যালয়। জালুকবাৰীত সমজিলা আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দাবী, এই ব্যৱস্থাক অনাগত ৫ বছৰৰ ভিতৰত সমগ্ৰ দেশেই অনুকৰণ কৰিব। কাৰণ ভাল কাম আৰু চিন্তা সদায় সূৰ্য উঠা দেশৰ পৰাই আৰম্ভ হয়। যে সমজিলা যেতিয়া আমি এডভাৰটাইজটো বনাই মোদী ডাঙৰীয়াৰ ওচৰলৈ আমি পঠাইছিলোঁ, তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাত এটা কোটেশ্যন দিছে, এ ফৰ আছাম। এনেকুৱা কাম আগত ভাৰতৰ কোনো জাগাত হোৱা নাই। আৰু তেওঁ নিজে লিখিছে যে এইটো ভাৰতৰ ভিতৰত প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত সমজিলা গঠন কৰা অসমেই প্ৰথম ৰাজ্য। এতিয়া মই বিশ্বাস কৰোঁ, আজি আমি প্ৰত্যেক সমষ্টিত যি সমজিলা নিৰ্মাণৰ ব্যৱস্থা হাতত ল'লোঁ, আপোনালোকে দেখিব অহা ৫ বছৰত ভাৰতৰ বিভিন্ন ৰাজ্যই আমাৰ পৰা এই ব্যৱস্থা লৈ যাব। কাৰণ সূৰ্য উত্তৰ পূবৰ পৰা উদয় হয় আৰু লাহে লাহে ভাৰতৰো নতুন নতুন কামবিলাক, নতুন নতুন যিবিলাক আঁচনি, নতুন নতুন চিন্তা, ইও সূৰ্য উঠা দেশৰ পৰাই আৰম্ভণি হ'ব, তাক মই বিশ্বাস কৰোঁ। পূৰ্বে অসমখন কাৰোবাৰ ওচৰত অৱহেলিত, বঞ্চিত হৈ পৰি ৰৈছিল। কিন্তু এতিয়াৰ অসম সমগ্ৰ দেশখনৰ বাবে আদৰ্শ আৰু প্ৰেৰণা হৈ পৰিছে। আগতে অসমে বাহিৰত গৈ নতুন উদ্ভাৱনবোৰ শিকি আহিবলগীয়া হৈছিল। কিন্তু এতিয়া অসমৰ পৰা দেশৰ প্ৰায় সংখ্যক ৰাজ্যৰ প্ৰতিনিধিয়ে শিকে ন কথা। আনকি চৰকাৰী আঁচনিও নতুন নামে ৰূপায়ণ হয় হাৰিয়ানা, ঝাৰখণ্ড, ছত্তীশগড়, কৰ্ণাটকৰ দৰে ৰাজ্যত। অৰুণোদয় আৰম্ভ কৰিছিলোঁ, তেতিয়া ইয়াতে আমাক আমাৰ বিৰোধী ৰাজনৈতিক দলবিলাকে সমালোচনা কৰিছিল। এতিয়া আপোনালোকে যাব, কংগ্ৰেছৰ মেনিফেষ্টো হওক, বিজেপিৰ মেনিফেষ্টো হওক, যি ৰাজ্যতে নহওক কিয় প্ৰথম অৰুণোদয়টো থাকে যে আমি মাহত এটা পইচা মহিলাসকললৈকে দিম। আমাৰ খোৱা পানীৰ ক্ষেত্ৰত জলদূতৰ আমি ওপৰত যিখিনি কাম কৰিছোঁ, সেইটো আজি ভাৰতৰ গোটেই ৰাজ্যবিলাকে আমাৰ পৰা আহি ইয়াত শিকি যায়। এডুকেশ্যনত আমি যিটো এডমিশ্যনৰ ক্ষেত্ৰত যিটো সমৰ্থ পৰ্টেল আমি বনাইছিলোঁ, তাক আজি ভাৰতৰ আন আন ৰাজ্যবিলাকে ইয়াত আহি শিকি যায়। অসম পুলিচ একাডেমি, আমি যেতিয়া লাচিত বৰফুকন একাডেমি কৰিলোঁ অসমৰ পুলিচৰ ট্ৰেইনিঙৰ কাৰণে, এতিয়া প্ৰথম তাত মণিপুৰ পুলিচে আহি ট্ৰেইনিং কৰিলে। এতিয়া গোৱা চৰকাৰে মোক লিখি আছে যে গোৱাৰ পুলিচেও আহি দেৰগাঁৱত ট্ৰেইনিং কৰিব খোজে। অৰ্থাৎ আগতে অসমখন নেগলেক্টেড আছিল, আমি বেলেগ ৰাজ্যত গৈ শিকি আহিছিলোঁ। এতিয়া আমাৰ গভৰ্ণমেণ্টৰ বহুতবোৰ স্কিম আছে, যোনে ভাৰতৰ আন ৰাজ্যবিলাকে আহি অসমৰ পৰা শিকা আৰম্ভ কৰিছে। বৰ্তমানৰ বিজেপি চৰকাৰে কেৱল নিৰ্বাচনী ঘোষণাপত্ৰত থকা প্ৰতিশ্ৰুতিবোৰেই পূৰণ কৰা নাই, ঘোষণাপত্ৰৰ বাহিৰত গৈও ৰাইজৰ বাবে, জাতিটোৰ বাবে কাম কৰিছে। সেয়া লাগিলে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াই হওক, অথবা চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিয়ালৈ। বিহুৰ বিশ্ব ৰেকৰ্ডৰ পৰা নিযুত মইনা আঁচনিলৈ সকলো কৰিছোঁ। নিজ সমষ্টিত সমজিলা আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ। যোৱা দুদিন আগত আপোনালোকে গম পালে
যে অসমীয়া ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা হ'ল। ই আমাৰ ইলেকশ্যন মেনিফেষ্টোত নাছিলে, আমি তাৰ আগত গ'লোঁ। চৰাইদেউ মৈদাম আমি ইলেকশ্যনৰ ঘোষণাৰ আগত গ'লোঁ। আজি আমি বোলে বিহু গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড, আমি ইলেকশ্যনৰ মেনিফেষ্টোৰ ওপৰলৈকে গ'লোঁ। অৰ্থাৎ এইখনে অসমত এখন চৰকাৰ যোনে ঘোষণা পত্ৰত দিয়া কামবিলাকটো কৰিছেই আৰু নিদিয়া কামবিলাকো তাতকৈ আগত গৈ কৰিবৰ বাবে চেষ্টা কৰিছে। যেনেকৈ যোৱাকালি নিযুত মইনা হ'ব, এইটো আমি ঘোষণা পত্ৰত কোৱাই নাছিলোঁ, এইটো এটা নতুন উদ্ভাৱন। অৰ্থাৎ এনেকুৱা আমাৰ ৰাজ্যত আগত কেতিয়াও চৰকাৰ নাছিলে যে যি চৰকাৰৰ দিনত ঘোষণা পত্ৰত নোহোৱা কামো কৰিব পৰা যায়। সেই সময়ত কোন চৰকাৰবিলাক আছিলে? দিল্লীতো কংগ্ৰেছ আছিলে, দিছপুৰতো কংগ্ৰেছ আছিলে, কিন্তু ডাবল ইঞ্জিন চৰকাৰ থাকিও আমাৰ কামবিলাক কৰিব পৰা নাছিলে। আজি আমি দিল্লীত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, তাৰ আমি সম্পূৰ্ণ সুযোগ লৈছোঁ যাতে আমি ডাবল ইঞ্জিন চৰকাৰৰ সম্পূৰ্ণ সুযোগ লৈ আমাৰ জাতিটোৰ বাবে নোহোৱা আৰু ভাবিব নোৱাৰা কামবিলাক যাতে আমি কৰি কৰি গৈ থাকিব পাৰোঁ। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ সমজিলা স্থাপনৰ চিন্তাই ভাবিব নোৱাৰা ধৰণে পৰিৱৰ্তন আনিব প্ৰশাসনিক খণ্ডলৈ। এখন জিলাৰ সদৰলৈ বাট ঘূৰি নাপালেও এজন নাগৰিকে সকলোখিনি সুবিধা পাব সমজিলায়ুক্তৰ কাৰ্যালয়তেই। কেমেৰা পাৰ্চন বিনয়ৰ সৈতে জালুকবাৰীৰ পৰা ৰতন কলিতা, নিউজ লাইভ।